বৰতলা কাল্লি গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয়টো আজি মুকলি কৰিলোঁ। অজস্ৰ ৰাইজৰ উৎসাহ আৰু মই সমূহ ৰাইজক এই উৎসাহৰ কাৰণে, এই সমৰ্থনৰ কাৰণে, এই সঁহাৰিৰ কাৰণে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। নাই যোগদানটো আমাৰ প্ৰতিটো মুহূৰ্ততে হৈ আছে। এই যোগদান নিৰ্বাচন পৰ্যন্ত চলি থাকিব। পঞ্চায়তটো মোৰ কাৰণে গোটেইখন বিশেষ, কিন্তু বৰতলা গাঁৱৰ যিখন সমাজ, এইখন অলপ অইন গাঁৱৰ তুলনাত অলপ সচেতন বেছি, বিবেকবোধ বেছি দিয়ে। এই গাঁওখনৰ অকণমান সামাজিক বান্ধনটো বেছি, গতিকে বেলতলা গাঁওখন আমাৰ বৰক্ষেত্ৰীৰ বহু গাঁৱৰ ক্ষেত্ৰত অলপ এখন আদৰ্শ গাঁও। অভিভূত হৈছোঁ মোৰ প্ৰতি থকা যিটো ৰাইজৰ আদৰ চেনেহ, তাৰ কাৰণে ৰাইজৰ ওচৰত মই সেৱা জনাইছোঁ আৰু এই যিটো আদৰ চেনেহ তাৰ প্ৰতিদান দিয়াৰ কাৰণে অনাগত দিনত সদা প্ৰস্তুত থাকিম। কৰা নাই, অনুভৱটো কৈছোঁ। তেওঁৰ যিটো অভাৱ যোৱা 5টা বছৰে আমি পাইছোঁ, সেই অভাৱখিনি আমি আলোচনা কৰিছোঁ। সেই অভাৱখিনি আমি আমাৰ মনৰ কথাখিনি আমি মুকলিকৈ কথাখিনি কৈছোঁ। এইটো সমালোচনা বুলিও ক'ব পাৰে আৰু আমাৰ যিখিনি অভাৱ তেওঁৰ অনুভৱ কৰিছিলে, অভাৱখিনি আমি ব্যক্ত কৰা অভিব্যক্তি বুলিও ক'ব পাৰে। গৃহ পঞ্চায়ত, বৰতলা কাল্লি পঞ্চায়ত, যোৱা পঞ্চায়ত নিৰ্বাচনতো ৰাইজে যথেষ্ট মৰম দিছে। প্ৰায় 4,000 ভোটত আমাক জয়যুক্ত কৰিছিলে আৰু নাৰায়ণ ডেকা দেৱৰো এইখন পঞ্চায়ত বুলিয়ে নহয়, গোটেইখন পঞ্চায়তে আপোন। তথাপিতো বৰতলা গাঁওখনক তেখেতো এটা বিশেষ ভাল পায়। বৰতলা ৰাইজেও তেখেতে যেতিয়া 2012 চনত নিৰ্দলীয় প্ৰাৰ্থী দিছিল পঞ্চায়তত দমকলৰ ছবিত, তেতিয়াৰ পৰা ৰাইজে তেখেতৰ নাৰায়ণ ডেকা দেৱলত আছে। 2016 চনতো বৰতলা পঞ্চায়তে ভাল লিড দিছিলে। গাঁওখনেও আমাৰ যোৱাবাৰ প্ৰায় 2টা বুথত 1000 লিড হৈছিলে। এইবাৰ আমাৰ 3 নং বৰতলা কাল্লি এনেকৈ বিভিন্ন গাঁও সংযোগ হৈ নৱগঠিত যিখন পঞ্চায়ত হৈছোঁ, আপোনালোকে দেখিছে। এইবাৰ আৰু যথেষ্ট উৎসাহ, কাৰণ যোৱা 5 বছৰত বৰক্ষেত্ৰীখন যিমান উন্নয়নৰ ক্ষেত্ৰত পিছুৱাই গৈছে, সেয়া প্ৰতিগৰাকী ৰাইজ, প্ৰতিগৰাকী যুৱ প্ৰজন্মৰ ভোটাৰ, প্ৰতিগৰাকী মহিলাই জানে। কাৰণ দিগন্ত বৰ্মন ডাঙৰীয়াক না কোনোবা অনুষ্ঠানত মাতিলে আহিছে, নে তেখেতে কাৰোবাক বেমাৰ আজাৰত হেল্প কৰিছে, না তেখেতক ক'ৰবাত লগ পাই, নে তেখেতে এটা ৰাস্তা ঘাটৰ উন্নয়ন কৰিছে। গতিকে কোনো দুখীয়া লোকে তেখেতক এগৰাকী বিধায়ক বুলি যোৱা 5 বছৰত আশ্বস্ত হ'ব নোৱাৰিলে, তেখেতৰ যিটো এটা আশা কৰিছিলে। গতিকে কিন্তু প্ৰাক্তন বিধায়ক হৈ নাৰায়ণ ডেকা দেৱে পৰাজিত হোৱাৰ পিছদিনাৰ পৰাই এই 5 বছৰ তেখেতে ৰাইজৰ মাজত আছে আৰু যাৰ প্ৰতিশ্ৰুতিত দলেও তেখেতক একেৰাহে 3বাৰ দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই ক্ষেত্ৰতো আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাবই লাগিব, কাৰণ বিজেপি দলত এনেকুৱা এগৰাকী প্ৰাৰ্থী দিছে যিগৰাকীয়ে সদায় ৰাইজৰ মাজত থাকে। তেখেতে নিজৰ ঘৰ সংসাৰ বুলি কোনো কথা নাই, অকল ৰাতিপুৱাৰ পৰা ৰাতি 2টা-3টালৈ তেখেতে ৰাইজৰ মাজত সময় দি আছে আৰু তাৰ প্ৰতিশ্ৰুতিত তেখেতৰ গোটেই বৰক্ষেত্ৰী সমষ্টিৰ ক'ত কি কাম কৰিব লগা আছে, উন্নয়নটো তেখেতৰ নখ দৰ্পণত আছে। গতিকে তেখেত যিহেতু GMDৰ অধ্যক্ষ হিচাপেও আছিল, তেতিয়াও তেখেতে এই অঞ্চলত যিমানখিনি পাৰে বহুত যুৱক যুৱতীক গুৱাহাটীৰ কাম কাজত কোম্পানীতে হওক বা তেখেত GMDৰ অধীনত যিবিলাক পাৰ্কিং আছে, যিবিলাক অন্যান্য কাম কাজ আছে, মিউনিচিপালিটিৰ আণ্ডাৰৰ কাম কাজ, এইবিলাকতো আমাৰ বৰক্ষেত্ৰীৰ ল'ৰা নি তেখেতে বহুত এংগেজ কৰিছিল, যাতে সকলোৱে যুৱক যুৱতীয়ে সংস্থাপনৰ মাধ্যমত ঘৰখন চলাব পাৰে। এনেকুৱা ব্যৱস্থা কৰাৰ বাবেও এতিয়া নৱগঠিত যিটো 38 নং বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকা দেৱক লৈ বিপুল উৎসাহ দেখা গৈছে। আৰু অনুৰূপ ধৰণে এই বৰতলাটো আজি ইমান প্ৰতিকূল বতৰ, আজি দিনজোৰা আপোনালোকে গম পায় যে ইমান বৰষুণ, এই প্ৰতিকূল বতৰক নেওচি প্ৰায় 2000ৰো অধিক মহিলা, পুৰুষ, যুৱক যুৱতী সকলোৱে আহি এই কাৰ্যালয় অপেনিং প্ৰগ্ৰেমটোত তেখেতক সংগ দিছে, তেখেতৰ মনৰ ভাষা বুজিছে আৰু তেখেতে এইবাৰ যিখন
নিৰ্বাচনী সংকল্প পত্ৰ ওলাইছে, আমাৰ ৰাইজে 2 এদিনতে পাব। আমি যিসকলে গম পাইছোঁ সাংঘাতিক ভাল হৈছে। এই সংকল্প পত্ৰখন অকল নিৰ্বাচনী প্ৰতিশ্ৰুতি নহয়, এই কামখিনি তেখেতে কৰিব। বিশেষকৈ যুৱ প্ৰজন্মই তেখেতে বৰক্ষেত্ৰীত বিভিন্ন ঠাইত আমাৰ ADAR, APSC, UPSC আদিৰ দৰে যিবিলাক কোচিং কৰিবলৈ আমি গুৱাহাটী যাব লগা হয়, সেই কোচিং চেণ্টাৰসমূহ এইবাৰ তেখেতে বৰক্ষেত্ৰীতে খুলিব। আৰু যিসকল আমাৰ যুৱক যুৱতী কৃষক লোকে টকা পইচাৰ অভাৱত কোনোবাই হাল মাৰিব পৰা নাই, কোনোবাই মৰাণ মাৰিব পৰা নাই, কোনোবাই শস্য কাটিব পৰা নাই, তাৰ কাৰণেও এটা তেওঁ কৃষক বেংক ভাবিছে। আজি তেওঁ নিৰ্বাচনী ভাষণত এই কথাটো ৰাখিছে। এই কৃষক বেংকৰ জৰিয়তে যিসকলে হাল মাৰিবলৈ টকা পইচাৰ অভাৱ, তেখেতসকলক ব্যক্তিগতভাৱে তেখেতে ট্ৰেক্টৰ প্ৰদান কৰিব। এনেকুৱা এটা বহুত উন্নয়নমূলক আঁচনি তেখেতে ৰাখিছে। আৰু জ্যেষ্ঠসকলৰ এটা ভাল খবৰ আছে, নাৰায়ণ ডেকাদেৱে এইবাৰ ব্যক্তিগতভাৱে প্ৰতিখন পঞ্চায়তৰ জ্যেষ্ঠসকলক কিছু হ'লেও তীৰ্থ ভ্ৰমণত যেনেকে পাৰি তেনেকে বাছখনেদি হওক বা অন্যান্য মাধ্যমতে তীৰ্থ ভ্ৰমণত যাতে আমাৰ জ্যেষ্ঠসকল গাঁঠিৰ ধন ভাঙি যাব লগা নহয়, তাৰ কাৰণে এটা বিশেষ ব্যৱস্থা কৰিব বুলি আমি এই সংকল্প যাতে পঢ়িব পাইছোঁ। আৰু এইখিনি ৰাইজে তেখেতক এইবাৰ আঁকোৱালি ল'ব বুলি আমি আশাবাদী। আৰু গোটেই বৰক্ষেত্ৰীৰ 24খন পঞ্চায়ততে বিপুল ভোটত তেখেতে এইবাৰ জয়যুক্ত হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।